বিছনাই এইবিলাক বিছনাই তলত এই ধূলি বালি এইবিলাক আছে এনেকৈ এই ৰাস্তাটো এনেকৈ ঠগাই যাব বিচাৰিছে ঠিকাদাৰে এই বস্তুটো এই ৰাস্তাটো এইবাৰে আহিছে ইমান টকা হা এই নষ্ট কৰি লাভ নাই আমি জনসাধাৰণে যাতনা ভুগি আছোঁ ইয়াত গাড়ী মটৰ চলাব নোৱাৰি চাইকেল চলাব নোৱাৰি চাইকেল চলালে চাৰি হৈ যায় এই চাৰি হৈ যায় টায়াৰবিলাক টিপ টায়াৰ ৰিংবিলাক এই এটা পিছ লকে এই হেৰি কৰিছে ৰখি নাকলা হেলা ফাং ফুং কৰি ভাঙি দে ঠিকাদাৰে আৰু আমাৰ থলুৱা এমএলএ এই বস্তুটো এমএলএ দায়িত্ব আছে কৰি আৰু এমএলএ এইটো এটা গুৰুত্ব দিব লাগে তেওঁ নিৰ্বাচনত আমি দি আছোঁ হেকা এটা নমস্কাৰ আমাৰ এই বামুণপাৰাৰ পৰা বেবেজিয়াপাৰালৈকে আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাসদেৱে আজিৰ পৰা প্ৰায় 7 মাহমান আগতে উদ্বোধন কৰিছিলে আৰু ঠিক উদ্বোধন কৰাৰ কিছুদিন দ্ৰুতগতিত কাম চলিল বাৰু তাৰপিছততো যোৱা সাহিত্য সভাৰ আগে আগে মানুহৰ যিটো অৱস্থা এই ৰাস্তাটোত হৈছে মানে আৰু সকলোৱে জানে সকলোৱে জ্ঞাত আৰু যদি আমাৰ দলীয়ভাৱেও কোনোবাই মিনিষ্টাৰক কথাখিনি কৈছে তেওঁৰো বোধহয় অৱগত হৈছে আৰু বিভিন্ন বাতৰি কাকত বা আমাৰ পৰ্টেল চেনেল যোগেও বিভিন্ন প্ৰচাৰ হৈছিলে আচ্ছা কামটো ঠিক দুটা আমাৰ এই ৰাস্তাটোত বামুণপাৰাৰ পৰা বেবেজিয়াপাৰালৈকে এই ৰাস্তাটো দুই চাইড তেওঁলোকে খান্দি বল্ডাৰ পিটচিং কৰি কিছুদিন এনেকৈ মানে আৰু ৰাইজৰ কিমান যিহেতু ভুগিছে আজিলৈকে ইয়াক আৰু ক'ব লগা কথা নহয়ে তাৰপিছত ধৰক আজিৰ পৰা 3 দিনমান আগতে তেওঁলোকে ইয়াত বল্ডাৰ পিটচিং কৰি বালা মাটি মানে যিটো কয়লাত বুলি কয় এইটো দুই চাইডে দি এটা চাইড মানে ৰাস্তাটোৰ পূব চাইডটো মানে তেওঁলোকে বামুণপাৰাৰ পৰা মাজৰঘাটলৈকে অলৰেডি এনেকুৱাকৈ কৰি আহিছে আচ্ছা কথা হ'ল কি আমি এই অঞ্চলৰ ৰাইজৰ পৰা বা মই এজন সচেতন নাগৰিক হিচাপে ৰাস্তাটোৰ যিখিনি কাম তেওঁলোকে কৰি আছে বৰ্তমানলৈকে এইখিনি কিন্তু মোৰ মনোভূত হোৱা নাই কাৰণ কিয় আগৰ যিখিনি ইয়াত ব্লেক টেপিং আছে এইখিনি আচল আমাৰ ৰাস্তাটোৰ মেইন কজ আছিল ডাঙৰ ডাঙৰ গাঁত হৈছে এইখিনিত এই বামুণপাৰাৰ পৰা বেবেজিয়াপাৰালৈকে কিন্তু আমি দেখিছোঁ এতিয়া বামুণপাৰাৰ পৰা মাজৰঘাটলৈকে তেওঁলোকে গাঁতবিলাকত মানে এনে শিল জাপি দিছে তাতে ৰলাৰ মাৰি দিছে এনেকুৱা হ'লে এই ৰাস্তাটোতো টিকচিবান নাই এজাক ডাঙৰ বৰষুণ আহিলে এই গাঁতবিলাক আকৌ সেই আগৰ দৰে গাঁত হৈ যাব যদি এই চিষ্টেমত তেওঁলোকে ৰাস্তাটো বনাই যায় গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে তেওঁলোকে যিখিনি ব্লেক টেপিং আছে আগৰ এইখিনি সম্পূৰ্ণভাৱে তাত মানে এই উঠাই দি মানে এইটো কি কয় এই ফায়াৰিং কৰি উঠাই দিলে তাৰপিছত নতুনকৈ আকৌ এই বল্ডাৰ পিটচিং কৰি তাত মানে কামখিনি যোৱাকালি অৱশ্যে মই নাছিলোঁ কিন্তু বহুত ৰাইজ গোট খাইছিলে বোলে মই শুনা পাইছোঁ আৰু মই নিউজতো পাইছোঁ যোৱাকালি এতিয়া তেওঁলোকে কামটো বন্ধ কৰি দিছে মই ভাবোঁ কামটো বন্ধ কৰি দিয়াত একো হেৰি নাই এতিয়া আমাৰ আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ কথাখিনি জানক আমাৰ মন্ত্ৰী মহোদয়েও জানক তেখেতেও হস্তক্ষেপ কৰক কাৰণ এইটো ৰাস্তা আমি বহুদিন আমি জীয়াতু ভুগি আহিছোঁ আৰু যাতে জীয়াতু ভুগিব লগা নহয় ঠিকাটো মই জনাত কিবা শৈলেন কলিতা বোলে ঠিকাদাৰ মই হয় না নহয় এইটো মই খাটাং নহয় তথাপিও মই শুনা পাইছোঁ এইটো শৈলেন কলিতাই ঠিকাটো পোৱা বুলি শুনিছোঁ নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক আমি জনাম তেওঁলোকে ইষ্টিমেট আনক আমি ইষ্টিমেট চাম ইষ্টিমেট মতে যিখিনি কাম মানে হ'ব লাগে এইখিনি ৰাজহুৱা কৰিলে আৰু শুনা পাইছোঁ ইয়াত মানে 3,42 লাখ না কি টকা আছে গতিকে ইমান টকা আবণ্টন দিছে যেতিয়া এই ৰাস্তাটোত গতিকে কামটো সুন্দৰ একদম ৰাইজৰ মনোভূত কৰিব একচুৱেলি পাৰে এইটো মই ক'বলগীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত